পশ্চিম কাৰ্বি আংলং জিলাৰ বিশিষ্ট সাহিত্যিক ৰাণা কাফলেক মকালো প্লেটিনাম সাহিত্য বঁটা প্ৰদান। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত মুগাচক গাঁৱৰ বাসিন্দা তথা গাৰো ইউনিয়ন ইংলিছ এম.ই. স্কুলৰ সহকাৰী হিন্দী শিক্ষক, অসম সাহিত্য সভাৰ আজীৱন সদস্য, পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ প্ৰাক্তন সভাপতি, অসম নেপালী সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কবি সাহিত্যিক, লেখক, অনুবাদক আৰু উপন্যাসিক ৰাণা কাফলেৰ 16 সংখ্যক মৎস্যকন্যা মুলুক মা নামৰ নেপালী ভাষাৰ উপন্যাসখনক যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ বিশ্বৰ পঞ্চম উচ্চ শৃংখ হিমালয়ৰ কাষৰ নেপালৰ শংখখোৱা সভা জিলাৰ অন্তৰ্গত মকালো গাঁও পালিকাৰ নুম বজাৰত মকালো পৰ্বত আৰোহণ কৰাৰ 70 বৰ্ষৰ পূৰ্ণ প্লেটিনাম জুবলি উপলক্ষে আয়োজন কৰা মকালো মহোৎসৱ 2025 তথা দক্ষিণ এছিয়া সাহিত্য সাংস্কৃতিক সমাৰোহত উপন্যাসিক ৰাণা কাফলেক এই বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজন কৰা মুকলি সভাত সভাপতিত্ব কৰে মকালো গাঁওপালিকাৰ প্ৰমুখ অংদী সিং শৰ্মাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেপাল চৰকাৰৰ শক্তি আৰু জলসিঞ্চন কেন্দ্ৰীয় মন্ত্ৰী দীপক খৰকাৰ প্ৰমুখ্যে গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই সভাত বিশিষ্ট উপন্যাসিক ৰাণা কাফলে নেপালৰ অতি পিছপৰা মাঝি জাতিৰ জীয়ৰী সমাজ সংগঠন সংঘৰ্ষশীল নাৰী চিনিমায়া মাঝি জীৱনৰ আধাৰত লিখিত উপন্যাস মৎস্যকন্যাকো মুলুক মা এই গ্ৰন্থৰ বাবে আৰু লগতে দক্ষিণ এছিয়া সাহিত্য সংস্কৃতিৰ সমাৰোহ সফল ৰূপায়ণ কৰি তোলাত ভাৰতীয় সংযোজক বিশেষ ভূমিকা নিৰ্বাহন কৰাত মকালো সাহিত্য সভাৰ 2025 বৰ্ষৰ মকালো প্লেটিনাম সাহিত্য বঁটাটো সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা নেপাল চৰকাৰৰ শক্তি আৰু জলসিঞ্চন কেন্দ্ৰীয় মন্ত্ৰী দীপক খৰকাই বিশিষ্ট সাহিত্যিক ৰাণা কাফলেক প্ৰদান কৰে। মকালো সাহিত্য সমাজৰ 2025 বৰ্ষৰ মকালো প্লেটিনাম সাহিত্যৰ বঁটা লাভ কৰি ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সাহিত্য সভাৰ সভাপতি বিষ্ণু নুৰুলাৰ নেতৃত্বত যোৱা এই সজাতি দলটোৱে টুমপ্ৰেংস্থিত সিং ৰংহাং মেমৰিয়েল পাৰ্কত ৰাণা কাফলেক ফুলাম গামোচাৰে অভিনন্দন জনোৱা হয়। সজাতি দলটোত সহযোগ কৰিছিল জিলাৰ সম্পাদিকা নিৰলা ইংঘিপি, অলকা বাথাৰী, বাপন ক্ৰো, নাৰায়ণ ভাণ্ডাৰী আৰু নাৰায়ণ বৰুৱাই। এই চেগতে আমাৰ সংবাদ মাধ্যমৰ ফালৰ পৰাও ৰাণা কাফলেক ধন্যবাদ জনোৱা হয়। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। বিশেষ ইতিমধ্যে যোৱা এই ফেব্ৰুৱাৰী মাহৰ 26 আৰু 27 তাৰিখে নেপালৰ শংখচোৱা জিলা অন্তৰ্গত নুম বজাৰ নামৰ এটা পৰ্বত শৃংখৰ নামনি অঞ্চলত এটা বিশেষ অনুষ্ঠান সমাৰোহ অনুষ্ঠিত হৈছিলে। সেইখন অনুষ্ঠানত দক্ষিণ এছিয়ালী সাহিত্য সাংস্কৃতিক সমাৰোহৰ লগতে মকালো পৰ্বত আৰোহণ কৰা 70 বছৰৰ সমাপন সমাৰোহ আয়োজন হৈছিল। সেইখন সভাত তেওঁলোকৰ গাঁওপালিকা আৰু বিশেষকৈ মকালো সাহিত্য সমাজ নামৰ সংগঠনটোৱে তাত মোৰ নৱীনতম গ্ৰন্থ মৎস্যকন্যাকো মুলুক মা এইখন গ্ৰন্থ নেপালৰ মাঝি সমুদায়ৰ বিশেষ সমাজকৰ্মী এজনী বাইদেউৰ ওপৰত উল্লেখ কৰা আছিলে। ইয়াত তেওঁৰ জীৱন সংগ্ৰামৰ কথা আলোকপাত কৰা হৈছিলে। ভ্ৰমণৰ আধাৰত এই গ্ৰন্থক বেছ কৰি পেলাই তেখেতসকলে মৎস্যকন্যাৰ মুলুকৰ যি কথাবস্তু বিষয়বস্তু এইবিলাক অধ্যয়ন কৰি কিছু কথা তেওঁলোকে জানিলে, বুজিলে। নেপালৰ বিষয়টো ভাৰতীয় সাহিত্য হিচাপে এইবিলাক উত্থাপন কৰা গ্ৰন্থত উল্লেখ কৰাৰ বাবে এই বছৰৰ মকালো প্লেটিনাম লিটাৰেৰী এৱাৰ্ড 2025টো সাহিত্যৰ ক্ষেত্ৰত এজন ব্যক্তিক দিয়া কথা নিৰ্ধাৰণ কৰি পেলাই ভাৰতৰ পৰা মোকে সিলেকশ্যন কৰিলে। মকালো প্লেটিনাম লিটাৰেৰী কালচাৰেল এৱাৰ্ডটো তেখেতক প্ৰদান কৰা হ'ল। আমি দুজনক দুটা ৰাষ্ট্ৰৰ পৰা সিলেক্ট কৰি পেলাই এইখন দিয়া হৈছে। বিশেষ উদ্দেশ্যটো এইটোৱেই। আৰু আমি ইতিমধ্যে তাত বিহুৱা দল, উৎপলা হুকায়ৰ বিশেষ দল আৰু স্বাৰ্থী ৰংপিৰ
কণ্ঠ শিল্পী সাৰ্থে ৰংপিৰ সংগীত আৰু ৱেলছন ক্ৰোৰ কবিতা ৱেলছন হানছেদেৱৰ কবিতা আৰু এনেদৰে দাৰ্জিলিং ছিকিম হাৰিয়ানা বিভিন্ন স্থানৰ পৰা আমি সমভাগী হৈ পেলাই এই গৌৰৱটো লৈ আহিবলৈ সক্ষম হৈছোঁ আপোনাক এইখিনি কথাটো অৱগত কৰিব পাৰিলোঁ ধন্যবাদ আমি প্ৰথমে ভবা নাছিলোঁ মানে আমাৰ ৰাণা কাফলে ডাঙৰীয়াই আমাক প্ৰথমে কৈছিলে যে নেপাললৈ যাব লাগিব তাত আমাৰ অসমৰ ইণ্ডিয়াৰ হৈ পেলাই পাৰ্টিচিপেট কৰিব লাগিব অসমৰ কৃষ্টি সংস্কৃতিবিলাক দেখুৱাব লাগিব মই যিহেতু মানে তাত এখন কিতাপৰ কাৰণে এটা এৱাৰ্ড পাবলৈ গৈ আছোঁ তো মই মোৰ লগত আমাৰ কৃষ্টি সংস্কৃতিখিনি লৈ যাব বিচাৰোঁ তুমি মোৰ লগত যাব লাগিব বুলি কৈছিলে তেতিয়া মই ইমান ভবা নাছিলোঁ যে সেই ঠাইডোখৰ আমি যিডোখৰ ঠাইত যাম সেই ঠাইডোখৰ ইমানেই যে ধুনীয়া হ'ব মই ভাবিছিলোঁ হ'ব আমি যাম মানে যিহেতু তেওঁক মই মামা বুলি সৰুৰ পৰা পাই আহিছোঁ মামা বুলি মাতোঁ তেওঁ কৈছে যেতিয়া মামাই লগ ধৰিছে তেতিয়া যাম এনেকৈ বুলি ক'লোঁ আৰু তাৰপিছতে মোৰ লগত মোৰ ষ্টুডেণ্ট নিহা বৰা তাৰপিছত মোৰ সহযোগী তাপস বৰদলৈ আৰু লগতে মোৰ ষ্টুডেণ্ট সুমিত্ৰা মাদাৰ লগত লৈ পেলাই আমি এটা টীম বনালোঁ আমাৰ ডান্সৰ তাৰপিছতে মই নিজে চ'ল' সত্ৰীয়া পাৰফৰ্মেঞ্চ কৰিছোঁ তাৰপিছতে তাহাঁতে কিবা বিহু কৰিলে তো মানে তাত গৈ বিৰাটেই ভাল লাগিল মানুহবোৰ ইমান মানে প্ৰিয় কিবা মানুহ প্ৰেমী বুলি কয় যে তেনেকুৱা আমি আমাৰ কথাবিলাকৰ হেৰিবিলাক অলপ বেলেগ হৈছে মানে বুজিবলৈ অকণমান অসুবিধা হৈছে তথাপিও মানে তেওঁলোকে ইমান মৰমেৰে আদৰি লৈছে মানে তাত গৈ বিৰাট ভাল লাগিল তাৰ বাবে আমাৰ নেপালৰ যিজন তাৰা সিং ডাঙৰীয়া আৰু এইফালে মোৰ মামা ৰাণা কাফলে মই বহুত বহুত ধন্যবাদ জনাইছোঁ